গাল্ফত অহা ৩ মাহৰ পিছৰ কথা। ৰাতি ২টা বজাত মই ৰুমটোত অকলশৰে বহি ফোনটো চাই আছিলোঁ। তেনে অৱস্থাতে মই মালৈ ফোন এটা লগালোঁ। মায়ে ফোনটো ৰিচিভ কৰি হাঁহিছে আৰু মায়ে হাঁহি হাঁহি সুধিছিল, খাইছনে বোপাই? মই কৈছিলোঁ, হয় মা, মই খালোঁ। কিন্তু সেই ৰাতি মই একো খোৱা নাছিলোঁ। আজি মই সেই সকলো কথা ক'ম, যিবোৰ মই আজিলৈকে কাকো কোৱা নাই আৰু কোনো সোধাও নাই। গাল্ফলৈ অহাৰ আচল কাহিনী, প্ৰথম দিনৰ ভয়, প্ৰথম মাহৰ কষ্ট আৰু এনে এটা ঘটনা যিটোৱে মোক সম্পূৰ্ণ ভাঙি পেলাইছিল। যদি আপুনি গাল্ফলৈ বা কেৰেলা, মুম্বাই, দিল্লী, পুনে, মহাৰাষ্ট্ৰ, বেংগালুৰু আজি এই বিভিন্ন ঠাইত অসমৰ পৰা যোৱা নৱপ্ৰজন্মই কাম কৰি আছে। যদি আপুনিও তাৰ পৰা ওলাই আহিবলৈ গাল্ফলৈ অহাৰ সপোন যদি চাবলৈ বিচাৰিছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবেই। শেষলৈ চাব, কাৰণ এইটো এটা কেৱল মোৰ কাহিনী নহয়, ই আপোনাৰ হ'বও পাৰে। মই অসমৰ এখন সৰু গাঁৱৰ পৰা আহিছোঁ। 2008 চনত মই মুম্বাইলৈ মা দেউতাৰ কথা নুশুনাকৈ ওলাই গৈছিলোঁ, য'ত নেকি মই মুম্বাইত মোৰ কোনো চিনাকি এজন মানুহ নাছিল। মোৰ জীৱনৰ সেই ডাঙৰ সিদ্ধান্তই মোক এদিন ইমান বিপদত পৰিব লগা হৈছিল, য'ত নেকি মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনত দৰিদ্ৰতা বাহিৰেও আৰু বহুখিনি সমস্যাৰ সমাধান নহ'বও পাৰে মোৰ জীৱনত। কিন্তু মই মা দেউতাৰ কথা নুশুনাকৈ মই মোৰ ঘৰখন এৰি দিছিলোঁ। এৰি দিয়াৰ 6 মাহৰ পিছত মই অনুভৱ কৰিলোঁ যে মোৰ পঢ়া শুনাটো কমপ্লিট কৰা হ'লে ভাল আছিল। মুম্বাইত কাম কৰি থাকোঁতে মই প্ৰায় 2 বছৰ শেষ হোৱাৰ পিছত মই কনষ্ট্ৰাকশ্যনত কাম কৰি আছিলোঁ আৰু প্লাম্বাৰ বুলিকে এটা ডিপাৰ্টমেণ্ট আছিল যে নেকি, কাৰণ মোৰ পঢ়া শুনা শিক্ষাটো বৰ ভাল নাছিল আৰু মই কমপ্লিট হাইস্কুলো কৰা নাছিলোঁ। সেই সিদ্ধান্তই মোক ভাঙি পেলালে। দেউতাই মায়ে বুজোৱাৰ পক্ষেও মই বুজিবলৈ চেষ্টা নকৰিলোঁ আৰু এখন এনেকুৱা চিটিলৈ মই ওলাই গ'লোঁ য'ত নেকি মই কাকো চিনিও নাপাওঁ। যেনে তেনে মানুহ চিনাকি হ'ল। কাহিনী বহুত দীঘল, কিন্তু মই শ্বৰ্ট ফৰ্মত আপোনালোকক মই বুজাবলৈ বিচাৰিছোঁ। তাৰপিছত যেতিয়া মোৰ 3 বছৰ কমপ্লিট কৰিলোঁ মুম্বাইত, মই একো এটা উপাৰ্জন কৰিব পৰা নাছিলোঁ। 6-7 মাহ এনেকৈ পাৰ হৈ যায়, মই ঘৰলৈ টকা দিব নোৱাৰোঁ। দেউতাই সোধে, বোলে পঢ়া শুনা বাদ দিলি, অন্ততঃ টকা পইচা উপাৰ্জন কৰিবও পৰা নাই, কি কৰিবি জীৱনত? এদিন মই কাম কৰি থকা অৱস্থাত এজন মানুহৰ লগত মোৰ চিনাকি হ'ল। তেখেত এজন মিস্ত্ৰী আছিলে আৰু সেইজনে মানে কি গাল্ফত প্ৰায় 8-10 বছৰমান কাম কৰি যোৱা। তেখেতৰ এটা ভাল এক্সপিৰিয়েঞ্চ আছিল। মোক তেখেতে বুজালে যে তুমি ক'ৰ পৰা আহিছা আৰু ইয়াত ইমান কষ্ট কৰিব লগা হৈছে ইমান কম বয়সত। মই তেখেতক ক'লোঁ যে মোৰ এটা বৰ ডাঙৰ সপোন, মই জীৱনত কিবা এটা কৰিব বিচাৰোঁ, মই ৰাস্তা বুজি পোৱা নাই কি কৰিম বুলিকে। তেতিয়া সেই ব্যক্তিজনে নিজৰ কাহিনী মোক ক'লে যে মই গাল্ফত 8-10 বছৰমান থাকি আহিলোঁ। আজি মই মিস্ত্ৰী হিচাপে ইয়াত কাম কৰি আছোঁ, মই আৰু ঘূৰি নাযাওঁ, কিন্তু তুমি এবাৰ চেষ্টা কৰা। তাৰপিছত মই সেই ৰাতি মালৈ ফোন এটা কৰিলোঁ। মাক সুধিছিলোঁ যে মা, ময়ো এই আমাৰ দেশৰ পৰা মই ওলাই যাব বিচাৰিছোঁ, মই গাল্ফলৈ যাবলৈ বিচাৰিছোঁ। মা কৈছিল, বোলে গাল্ফ ক'ত আছেনো, তই আৰু কিমান দূৰলৈ নাযাওঁ? তাৰপিছত মোৰ সিদ্ধান্ত অটল আছিল। মই নাজানিছিলোঁ কিভাৱে মই যাব লাগিব, কেনেকৈ যাব লাগিব, ক'ৰ পৰা যাব লাগিব, কেনেকৈ যোৱা হয়, তাৰ বিষয়লৈ মোৰ কোনো এটা এক্সপিৰিয়েঞ্চৰ লগত মোৰ কোনো এটা নলেজ নাছিল, আইডিয়া নাছিল। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ, কাৰণ মই ভাবিছিলোঁ যে আজি যদি মই ইয়াত সক্ষম হোৱা নাই, তেন্তে মই জীৱনত কিবা এটা নিশ্চিতভাৱে কৰিবই লাগিব। আৰু মোৰ সিদ্ধান্তই কিজানিবা মোক ক'ৰবাত সহযোগ দিলে। সেই গধূলি মই দেউতালৈ ফোন কৰিলোঁ। দেউতাক সুধিলোঁ যে মই এনেকুৱা এঠাইলৈ যাবলৈ বিচাৰিছোঁ। দেউতাই ক'লে যে
আৰু তই ক'লৈ নাযাৱ। কিন্তু মা পিছলৈ খোজ নিদিলে। তেখেতে মোক সান্তনা দিলে, তেখেতে মোক বুজালে আৰু ক'লে যে ঠিক আছে, যদি তোৰ এই সিদ্ধান্ত তেন্তে আমি তোক সহায় কৰিবলৈ চেষ্টা কৰিম। কিন্তু এজেণ্টে মোৰ সৈতে যি কৰিলে সেইটো আজিও মনত পৰিলে বুকুখন কঁপি উঠে। তেওঁ যি প্ৰতিশ্ৰুতি দিছিল মোক আৰু গাল্ফত আহি মই যি দেখিলোঁ, এই দুয়োটাৰ মাজত আকাশ আৰু পাতালৰ পাৰ্থক্য আছিল। পৰৱৰ্তী অংশত মই ক'ম এজেণ্টে কেনেকুৱা প্ৰতিশ্ৰুতি দিছিল, মিছা কথা কৈছিল, বিমানবন্দৰত মই কেনেকৈ একা থিয় হৈ দিছিলোঁ আৰু প্ৰথম ৰাতিটো কি হৈছিল, যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। যদি এই কাহিনীয়ে আপোনাক চুইছে, তলত কমেণ্ট কৰক। আমিও একে পথৰ। আৰু যদি আপুনিও গাল্ফলৈ আহিবলৈ ভাবিছে, এই চেনেলটোত ছাবস্ক্ৰাইব কৰিব, কাৰণ পৰৱৰ্তী ভিডিঅ'ত মই ক'ম এজেণ্টৰ পৰা কেনেকৈ নিজকে বচাব পাৰি আৰু গাল্ফলৈ অহাৰ আগত কি কি জানিব লাগে, সেইটো কোনোৱে আপোনাক বিনামূলীয়াকৈ নক'ব, কিন্তু মই ক'ম।